এই ভিডিঅ'টোত আমি আলোচনা কৰিম ক্লাছ 6ৰ ইংলিছৰ 3 নম্বৰ লেসনটো। লেসনটোৰ নাম হৈছে এ কিউৰিয়াছ মাইণ্ড। ইয়াৰ প্ৰথম কুৱেশ্যন আনসাৰখিনিত দিছে শ্বৰ্ট কুৱেশ্যন আনসাৰ। 1 নম্বৰটোত দিছে হু ৱাজ দ্য চাইণ্টিষ্ট ডেট মীৰা ৱাজ টকিং এবাউট। মানে অসমীয়াত যদি কোৱা মীৰাই কোনজন চাইণ্টিষ্টৰ কথা কৈছিলে, আমি আনসাৰটো লিখিম যে মীৰা ৱাজ টকিং এবাউট C.V. ৰামান। মানে C.V. ৰামানৰ কথা কৈছিলে। তাৰপিছত বিটোত আমাক দিছে হোৱাট ৱাজ দ্য নেম গিভেন টু দি ডিস্কভাৰী মেড বাই C.V. ৰামান। মানে কৈছে C.V. ৰামানে যোনটো ডিস্কভাৰী কৰিছিলে সেইটোক কি নাম দিয়া হৈছিলে। আমি আনসাৰটোত লিখিছোঁ যে দ্য ডিস্কভাৰী মেড বাই C.V. ৰামান ৱাজ কল দ্য ৰামান ইফেক্ট। ইয়াৰ পিছত আমাক চিটোত দিছে হোৱাট ইজ দ্য ৰুট অফ মেনি ডিস্কভাৰীজ এণ্ড ইনভেনশ্যন। মানে কৈছে যে যিকোনো ধৰণৰ ডিস্কভাৰী আৰু ইনভেনশ্যনৰ মেইন মূলটো কি বস্তু হয়, কি কাৰণে মানুহে ডিস্কভাৰী কৰিব পাৰে। আনসাৰটোত লিখিম যে দ্য ৰুট অফ মেনি ডিস্কভাৰীজ এণ্ড ইনভেনশ্যন ইজ কিউৰিচিটি এণ্ড ইনকুইটিভ থিংকিং। মানে ইয়াত কৈছে যে ডিস্কভাৰী হোৱাৰ মেইন কাৰণটোৱে হৈছে যে কিউৰিচিটি, আমাৰ জানিব পৰা শক্তি, মানে জানিব পৰা আশা আৰু চিন্তা, সেইকাৰণে আমি মানে ডিস্কভাৰী কৰিব পাৰোঁ। ইয়াৰ পিছত আমাক ডিটোত দিছে ডিটোত আমাক কৈছে ইন হুইচ ইয়েৰ ডিড C.V. ৰামান উইন দ্য নোবেল প্ৰাইজ। ইয়াৰ উত্তৰটো হৈছে C.V. ৰামান ৱন দ্য নোবেল প্ৰাইজ ইন 1930। মানে 1930 চনত নোবেল প্ৰাইজ পাইছিলে। তাৰপিছত দিছে হোৱাট কুৱেশ্যন ডিড অৰ্গ' আছ নিকিতা, হোৱাই ৱাজ নিকিতা ইৰিটেটেড বাই দি কুৱেশ্যন। ইয়াত আমাক দুটা কুৱেশ্যন দিয়া আছে যে কুৱেশ্যন কি সুধিছিলে আৰু কি কাৰণে ইৰিটেটেড হৈছিলে, মানে খং উঠিছিলে নিকিতাৰ। আনসাৰটোত আমি লিখিছোঁ যে অৰ্গ' আছ নিকিতা হোৱাই ডাজ দ্য কালাৰ অফ দি স্কাই চেঞ্জেছ এট ডিফাৰেণ্ট টাইম। প্ৰথম প্ৰশ্নটোৰ উত্তৰটো হৈছে যে অসমীয়াত যদি কোৱা কৈছে মানে অৰ্গই নিকিতাক সুধিলে যে আকাশৰ কালাৰটো চেঞ্জ কেলৈ হৈ থাকে, মানে সদায় বেলেগ বেলেগ কালাৰ কিয় হৈ থাকে, সময় যদি বেলেগ বেলেগ হয়, যেনেকৈ ৰাতিপুৱা কালাৰটো বেলেগ থাকে, দুপৰীয়া বেলেগ থাকে আৰু গধূলি বেলেগ থাকে, যেনে গধূলি অৰেঞ্জ কালাৰ থাকে, কিয় থাকে সুধিছে। তাৰপিছত আৰু ছেকেণ্ড পাৰ্টটোৰ আনসাৰ হৈছে নিকিতা ৱাজ ইৰিটেটেড বাই দি কুৱেশ্যন বিকজ চি ৱাজ বিজি ড্ৰয়িং এ চিনেৰী। মানে নিকিতাই সেই প্ৰশ্নটো শুনাৰ লগে লগে খং উঠি গ'ল, কাৰণ তাই কিবা কাম এটাত বিজি হৈ আছিলে, কামটো হৈছে ড্ৰয়িং কৰা। তাৰপিছত এফটো দিছে উই উইল চিয়'ৰলি কিপ দিছ ইন মাইণ্ড নেক্সট টাইম, হোৱাট উড অৰ্গ' এণ্ড নিকিতা কিপ ইন মাইণ্ড। কুৱেশ্যনটোত আমাক কৈছে যে নিকিতা আৰু অৰ্গই কিবা এটা কথা, মানে এই কথাটো ধ্যান দিম বুলি কৈছে, কোনটো কথা ধ্যান দিয়াৰ কথা কৈছে। আনসাৰটো আমি লিখিম যে অৰ্গ এণ্ড নিকিতা উড কিপ ইন মাইণ্ড দ্য ফল'য়িং ৱৰ্ড। তাৰপিছত হৈছে অৰ্গ শুড চেক ইফ ছামৱান ইজ বিজি বিফ'ৰ আস্কিং কুৱেশ্যন। মানে অৰ্গই ধ্যান দিব যে কোনোবাক প্ৰশ্ন সোধাৰ আগতে চাব যে মানুহজন কিবা বেলেগ কামত বিজি হৈ থকা নাইতো। তাৰপিছত নিকিতা শুড পলাইটলি আস্ক ছামৱান টু ৱেইট ইনষ্টেড অফ ডিছমিছিং দেয়াৰ কুৱেশ্যন। আৰু নিকিতাই কৈছে যে মই কাৰোবাক যদি মই বিজি থাকোঁ, কোনোবাই যদি মোক প্ৰশ্ন সোধে তেনেহ'লে মই ৱেইট কৰিব ক'ম, মানে গালি পৰা সলনি। তাৰপিছত আমাক 2 নম্বৰখিনি দিছে চে ৱেডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ আৰ ট্ৰু অৰ ফল্ছ। মানে শুদ্ধ অশুদ্ধ কৈছে। ফাৰ্ষ্টটো দিছে নিকিতা নিউ হোৱাই দ্য কালাৰ অফ দি স্কাই চেঞ্জেছ এট ডিফাৰেণ্ট টাইম। বেলেগ বেলেগ সময়ত আকাশৰ কালাৰটো কেলৈ চেঞ্জ হয় নিকিতাই জানে। সেই মানে প্ৰশ্নটোত দিছে, আমি উত্তৰটো জানো যে নহয়, মানে ফল্ছ হয়, কাৰণ নিকিতাই গম নাপাইছিলে কি কাৰণে চেঞ্জ হয়। ইয়াৰ পিছত আমাক বিটোত দিছে নেশ্যনেল ছায়েন্স ডে ইজ অবজাৰ্ভ অন 28 ফেব্ৰুৱাৰী। এইটো হৈছে শুদ্ধ। তাৰপিছত দিছে C.V. ৰামান ৱাজ বৰ্ণ ইন কলকাতা, এইটো হৈছে ফল্ছ। ডিটোত আমাক দিছে ৰামান ৱাজ নট গুড ইন হিজ ষ্টাডিজ, এইটো হৈছে ফল্ছ, কাৰণ ৰামান বহুত ভাল আছিলে পঢ়াত। তাৰপিছত আমাক ইটো দিছে ৰামান ব্ৰিথেড হিজ লাষ্ট অন নৱেম্বৰ 21, 1970। মানে তেওঁ লাষ্ট উশাহ লৈছিলে নৱেম্বৰত। টাইমটো দিয়া আছে, আমি এইটো হৈছে শুদ্ধ, কাৰণ তেওঁ 1970তে মৃত্যু হৈছিলে। তাৰপিছত এফটো দিছে মীৰা ৱাজ হেপী এবাউট অৰ্গ আস্কিং কুৱেশ্যন, এইটো হৈছে ট্ৰু, কাৰণ মীৰাই বহুত ভাল পাইছিলে অৰ্গই প্ৰশ্ন সোধাৰ কাৰণে। নিকিতা ইৰিটেটেড হৈছিলে, কিন্তু মীৰাই ভাল পাইছিলে। তাৰপিছত 3 নম্বৰ হৈছে কাৰেক্ট আনসাৰটো ৰাইট চিন দিব লাগে। এতিয়া প্ৰথম প্ৰশ্নটোত দিছে ৰামান ৱাজ এৱাৰ্ডেড দ্য ভাৰত ৰত্ন ইন। মানে ৰামানে ভাৰত ৰত্ন বঁটা কেতিয়া পাইছিলে। টোটেল 4টা চন দিয়া আছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2 1954। তাৰপিছত বিটো দিছে
C.V. Raman won the Nobel Prize for C.V. Ramane Nobel Prize কি কাৰণে পাইছিলে উত্তৰটো হৈছে এক নম্বৰটো হ'ব ডিস্কভাৰিং দ্য ৰামান ইফেক্ট সেইটো কাৰণে সেই ইফেক্টটোৰ নামেই ৰামান ইফেক্ট বুলি দি দিছিলে তাৰপিছত চিটোত আমাক দিছে C.V. Raman was born in ক'ত জন্ম হৈছিলে ইয়াৰ উত্তৰটো হৈছে এক নম্বৰটো আমি লিখি দিম যে তিৰুভানাইকাল এইটো কিবা উচ্চাৰণ কৰিব দিগদাৰ হয় এইটোৱে লিখি দিবা ইয়াৰ পিছত আমাৰ ডিটোত দিছে নেশ্যনেল ছায়েন্স ডে ইজ অবজাৰ্ভ টু মানে নেশ্যনেল ছায়েন্স ডে কিহৰ কাৰণে পতা হয় আমি উত্তৰটো লিখিম যে 3 নম্বৰটো এতিয়া তোমালোকে যদি ইমানলৈকে চালা তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা ইয়াৰ পিছত আমাক ইটোত দিছে নিকিতা পেইণ্টেড দ্য স্কাই কালাৰটো আমি লিখিছোঁ ৰেড কালাৰ কৰিছিলে 3 নম্বৰটো হ'ব তাৰপিছত 4 নম্বৰটো দিছে ৰিড দ্য লেচন টু কমপ্লিট দ্য টাইম লাইন গিভেন বিল' আমাক ইয়াত টাইম লাইনখিনি আমাক তলত দিছিলে আমি ওপৰত লিখি পালোঁ মানে এখন বনাওঁতে ওপৰত হৈ গ'ল চ' চন আমাক 4টা দিয়া আছে চনকেইটাত কি হৈছিলে যেনেকৈ 1888ত দিছে বাৰ্থ অফ C.V. Raman তেওঁ জন্ম হৈছিলে 1930ত কি হৈছিলে যে তেওঁ নোবেল প্ৰাইজ পাইছিলে ফিজিক্সত তাৰপিছত আৰু 1954ত তেওঁ পাইছিলে ভাৰত ৰত্ন আৰু 1970ত তেওঁ পাছ এৱে বা ডাইড মানে মৃত্যু হৈছিলে সেইকেইটা আমি ইয়াৰ পৰা চাই কিনে লিখি ল'বা বুকত ইয়াৰ পিছত আমাক 5 নম্বৰখিনি দিছে যে আমাক এই কলমখিনি দিয়া আছে ৱৰ্ড আৰু মিনিং ইয়াৰ ৱৰ্ড আৰু মিনিংখিনি তোমালোকৰ নিজৰ পচন্দ চাই লিখি ল'বা কিতাপতো একেবাৰে দিয়া আছে তোমালোকে চাই লিখি ল'বা এইকেইটা লিখিছোঁ ফাৰ্ষ্ট তাৰপিছত ছেকেণ্ডটো ব্ৰেক থ্ৰু 3 নম্বৰটো হৈছে ৰিনিউড আৰু 4 নম্বৰটো হৈছে ভইচ তাৰপিছত 5 নম্বৰটো হৈছে ইৰিটেটেড মানে গম পাওঁ যে এংগ্ৰি খং উঠা ইয়াৰ পিছত আমাক 6 নম্বৰখিনিত দিছে যে ফ্ৰেম এ চেণ্টেন্স অফ দি ইয়ৰ অ'ন মানে সেই ৱৰ্ডকেইটা যোনকেইটা ওপৰত লিখিলা সেই ৱৰ্ডকেইটাই মানে বাক্য ৰচনা কৰিব দিছে ফাৰ্ষ্টটোত আমাক দিছে ইনকুইচিটিভ আমি বাক্য ৰচনা কৰিলোঁ যে দ্য ইনকুইচিটিভ চাইল্ড আস্ক মেনি কুৱেশ্যন তাৰপিছত 2 নম্বৰ দিছে ব্ৰেক থ্ৰু তাৰপিছত আমি লিখিলোঁ যে দ্য ডক্টৰ মেড এ বিগ ব্ৰেক থ্ৰু ইন দ্য মেডিচিন মানে মেডিচিনৰ ক্ষেত্ৰত মানে মেডিচিনৰ ফিল্ডত এজন ডক্টৰে বহুত ডাঙৰ ব্ৰেক থ্ৰু কৰিলে মানে ডাঙৰ কিবা আৱিষ্কাৰ কৰি দিলে 3 নম্বৰটো হৈছে ৰিনিউড মানে হৈছে ফেমাছ এইটো গম পালে ৱৰ্ডৰ মিনিঙত চাই কেনে আমি আনচাৰটো লিখিছোঁ যে চি ইজ এ ৰিনিউড ছিংগাৰ ন'ন অল অভাৰ দি ৱৰ্ল্ড মানে তাই হৈছে এজন ফেমাছ ছিংগাৰ যাক পৃথিৱী সকলোৱে জানে ৰিনিউড মানে ফেমাছ তাৰপিছত ভইচ দিছে আমি লিখিলোঁ যে দে ৱেণ্ট অন এ লং ভইচ এক্ৰছ দি চি ইয়াৰ পিছত 5 নম্বৰ দিছে ইৰিটেটেড আমি লিখিলোঁ যে হি ৱাজ ইৰিটেটেড বিকজ অফ দি লাউড নইজ ইয়াৰ পিছত আমাক 7 নম্বৰখিনি দিছে চিননিমছ লিখিব দিছে অসমীয়াত যদি কোৱা সমাৰ্থক শব্দ মানে যাৰ অৰ্থ একেই হয় যেনেকৈ পানীটোক আমি জল বুলি ক'ব পাৰোঁ জল মানেও পানীয়ে হয় সেনেকৈ কিউৰিয়চিটি মানে গম পালে এইটো লিখিব দিলে ব্ৰেক থ্ৰু মানে ডিস্কভাৰী লিখি দিলোঁ তাৰপিছত এছেঞ্চিয়েল মানে ইম্পৰ্টেণ্ট বা নেচেচেৰী যি লিখা ৰিনিউড মানে হৈছে ফেমাছ ৱেল ন'ন মানেও একেটাই ফেমাছ বুজায় তাৰপিছত দিছে লাৰ্ণ চাম গ্ৰামাৰ তাৰপিছত 10 নম্বৰৰ বিখিনিত দিছে ফিল ইন দ্য ব্লেংকছ ফাৰ্ষ্টটোত আমি লিখিলোঁ যে মিতা এণ্ড ৰামান ডেছ দিছিলে মাই ক্ল'জ ফ্ৰেণ্ড যিহেতু দুটা দিলে আৰ হয় আৰ লিখিলোঁ এইটো কাৰণে এটা দিয়া হ'লে ইজ লিখি ল'লে যেনেকৈ ছেকেণ্ডটোত দিছে মিতা ইজ ৰামানছ নেবাৰ মানে হৈছে ওচৰৰ মানুহ অকল ইয়াত মিতা কথা কৈছে সেইটো কাৰণে ইজ লিখিলোঁ তাৰপিছত আই লিখিলে এম হয় সেইটো কাৰণে আই এম লিখিলোঁ ৰেগুলাৰ টাচ উইথ দেম আই এম ইন ৰেগুলাৰ টাচ উইথ দেম তাৰপিছত 4 নম্বৰটোত দিছে দে ৱেৰ উইথ মি য়েষ্টাৰডে ইয়াত ৱেৰ লিখিলোঁ কাৰণ এইটো হৈছে পাষ্ট টেন্স য়েষ্টাৰডে মানে হৈছে কালিটো সদায় পাষ্ট টেন্স হয় এইটো কাৰণে পাষ্ট টেন্স কাৰণে আমি ৱেৰ লিখিলোঁ আৰু তাৰপিছতো দিছে উই ৱেৰ ভেৰি হেপী টু ভিজিট এ পাৰ্ক টুগেডাৰ য়েষ্টাৰডে ইয়াৰ পিছত আমাক 13 নম্বৰখিনিত দিছে কাৰেক্ট অপশ্যনটো আমি লিখিব দিছে নিকিতা দুটা দিছিলে হেজ কামিং ইজ কামিং আমি হেজ লিখিলোঁ তাৰপিছত 2 নম্বৰটো আৰ ৱাচিং লিখিলোঁ তাৰপিছত 3 নম্বৰটো আৰ ইটিং লিখিলোঁ তাৰপিছত 14 নম্বৰটো দিছে যে ৱৰ্ডটো উচ্চাৰণ কৰিলে আমি এছ কে আহিব নে এছ আহিব এনেকৈ স্কেল ক'লে এছ কেটো নিজে উচ্চাৰণ হৈ যায় যে সেইটো কাৰণে এছ কে লিখিলোঁ তাৰপিছত চেণ্টটো কৰিলে অকল এছ উচ্চাৰণ হয় সেনেকৈ চিনটো উচ্চাৰণ কৰিলে এছ হয় তাৰপিছত স্কেৰত এছ কে আহে সেইটো কাৰণে লিখি দিলোঁ
ইয়াৰ পিছত আৰু কেইটামান দিয়া আছে চিজাৰ উচ্চাৰণ কৰিলেও এছ চিজাৰৰ এছ আহে তাৰপিছত স্ক'ৰত এছ কে আহে এনেকৈ স্কুটাৰ এছ কে হ'ল তাৰপিছত স্কেনতো এছ কে তাৰপিছত 15 নম্বৰখিনিত দিছে যে ৰিড দ্য মীৰা টোল অৰ্গো এণ্ড নিকিতা এই কথাখিনি কৈছে যে মীৰাই অৰ্গো আৰু নিকিতাৰ লগত কথা পাতিছিলে এইখিনি কথা আৰু এইটো আমাৰ মেইন প্ৰশ্ন নহয় মেইন প্ৰশ্নটো দিছে যে মীৰা টোল অৰ্গো এণ্ড নিকিতা এবাউট চাম ৱে টু বিহেভ ৱেল work with your friend and make a list of 5 examples of good behaviors presented the list in a piece of paper and displayed the list এইখিনি কৈছে যে ভাল ব্যৱহাৰ তুমি কেনেকৈ কৰিব পাৰা সেই ব্যৱহাৰকেইটাৰ বিষয়ে লিখিব কৈছে আমি 5টা ভাল ব্যৱহাৰ লিখি দিলোঁ যে অলৱেজ স্পীক পলাইটলি এণ্ড লিচেন টু আদাৰ্ছ ভালকৈ কথা ক'বা আৰু অন্য মানুহৰ কথা শুনিবা আৰু 2 নম্বৰটো লিখিছোঁ ৱেইট ফৰ ইয়ৰ টাৰ্ণ বিফৰ আস্কিং এ কুৱেশ্যন মানে তুমি প্ৰশ্ন সোধাৰ আগতে প্ৰথমতে অলপ দেৰি ৰখি লোৱা কাৰণ বেলেগ মানুহ ব্যস্তও থাকিব পাৰে 3 নম্বৰটোত আমি লিখিছোঁ যে চে প্লিজ এণ্ড থেংক ইউ হুৱেন এভাৰ নিডেড যে কিবা এটা যদি কৰিব হয় প্লিজ বুলি ক'বা বা যদি কামটো ভালকৈ কৰি দিয়ে তোমাক সহায় কৰে থেংক ইউ ক'বলৈ মানে নেপাহৰিবা বুলি কৈছে সেইকেইটা হৈছে ভাল ব্যৱহাৰ আৰু এটা আছে যে হেল্প আদাৰ্ছ ৱেন দে আৰ ইন নিডেড কাৰোবাৰ যদি সহায় লাগে তেনেহ'লে আমি সহায় কৰিব লাগে আৰু 5 নম্বৰ দিছে এপলজাইজ ইফ মেক এ মিষ্টেক যদি তুমি কিবা ভুল কৰা তেনেহ'লে ক্ষমা খুজিবা তাৰপিছত 16 নম্বৰটো একেটাই দিছে থিংক এণ্ড চে এইখিনি কথাখিনি ক'লে আমাক মেইন প্ৰশ্নটো দিছে যে হাউ ডু ইউ এড্ৰেছ এ কনফ্লিক্ট ৱেন ইউ ফেচ ওৱান লিষ্ট এ ফিউ ৱে এণ্ড শ্বেয়াৰ দেম উইথ দ্য ক্লাছ মানে ইয়াত কৈছে যদি তোমালোকৰ মাজত কেতিয়াবা ডন হৈ যায় যে তোমালোকৰ ওচৰত ক'ৰবাত ডন হৈ গ'ল তুমি সেই ডন হৈ থাকিলে সেই পৰিস্থিতিটোত কি কৰিবা তুমি সেই ডনটো কেনেকৈ চম্ভালিবা আমি লিখিম যে ফাৰ্ষ্টটোত আমি লিখিছোঁ যে আই ষ্টে কাম এণ্ড লিচেন টু দি আদাৰ পাৰ্চন মই ডন নকৰোঁ মানে মই ধুনীয়াকৈ শান্তিকৈ থাকিম আৰু বেলেগৰ মানুহজনৰ কথাখিনি শুনিম মানে মাৰপিট নকৰোঁ সেইটো কৈছে 2 নম্বৰটো দিছে আই ট্ৰাই টু আণ্ডাৰষ্টেণ্ড দেয়াৰ পইণ্ট অফ ভিউ মানে কৈছে তেওঁ কি ভাবে সেই কথাখিনি মই শুনিব চেষ্টা কৰিম বুজিব চেষ্টা কৰিম আৰু 3 নম্বৰটোত আমি লিখিছোঁ যে আই স্পীক পলাইটলি এণ্ড ডু নট চাউট মই লাহেকৈ কথা ক'ম নিচৰো বুলি কৈছে কাৰণ কিছুমান মানুহে ডন কৰিলে পূৰা চিঞৰে যে সেইটো নিচৰো কৈছে তাৰপিছত 4 নম্বৰটো দিছে আই আস্ক ফৰ হেল্প ফৰ এ টিচাৰ অৰ ফ্ৰেণ্ড ইফ নিডেড মোৰ যদি দৰকাৰ হয় মই টিচাৰ বা লগৰ এজনৰ সহায় ল'ম তাৰপিছত 5 নম্বৰটো দিছে আই ট্ৰাই টু ফাইণ্ড এ চলিউশ্যন ডেট ৱৰ্ক বোথ অফ আছ মই এনেকুৱা এটা সমাধান বিচাৰিম যোনটোত আমাৰ দুইটাৰে লাভ হয় তাৰপিছত আমাক 17 নম্বৰখিনি দিছে ফিল ইন দ্য ব্লেংকছ ফাৰ্ষ্টত আমি 1 নম্বৰটো লিখিলোঁ যে ফাৰ্ষ্ট বুলিয়ে লিখিলোঁ যে ইণ্ডিয়া বিকাম দি ফাৰ্ষ্ট কাণ্ট্ৰি টু লেণ্ড অন দি চাউথ প'ল অফ দি মুন তাৰপিছত 2 নম্বৰটোত দিছে দ্য চন্দ্ৰয়ান 3 মিছন ৱাজ ডেভেলপ বাই ইছৰ' ISRO এইটো হৈছে শ্বৰ্ট ফৰ্ম লং ফৰ্মটোৰ নাম হৈছে যে ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন এই জানি থৈ দিলে ভাল এইটো হৈছে শ্বৰ্ট ফৰ্মত ইছৰ' বুলি কয় 3 নম্বৰটো আমাক দিছে দ্য চন্দ্ৰয়ান 3 লেণ্ডেড অন দি মুন অন 23 আগষ্ট 2023 তাৰপিছত 4 নম্বৰটোত দিছে যে উই অবজাৰ্ভ নেশ্যনেল স্পেচ ডে অন 23 আগষ্ট এভৰি ইয়েৰ এই ভিডিঅ'টো ইমানে আছিলে যদি ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা